ধোঁৱাচাগত শিশু শ্ৰমিক আইন মিলত মেচিনত হাত সোমাই ছিঙি গ'ল শিশু শ্ৰমিকৰ হাতৰ আঙুলি ঘটনাটো সংঘটিত হৈছে মৰিগাঁও বৰচকা বাহাৰত অভিযোগ মতে বৰচকা বাহাৰৰ সিৰাজুল হক নামৰ এটা সৰিয়হ আৰু ধান বনা মিলৰ মালিকে পলুফনেৰে 13 বছৰীয়া শিশুটিক মাতি আনি মিলৰ কামত লগোৱাৰ পিছতে মেচিনত এখন হাত সোমোৱাৰ ফলত ছিগি যায় শিশুটিৰ 4টাকৈ হাতৰ আঙুলি শিশুটিৰ অভিভাৱকক নজনাকৈ মিলত শ্ৰমিক হিচাপে নিয়োগ কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে মিলৰ মালিকৰ বিৰুদ্ধে যোৱা 10/6/2024 তাৰিখ সোমবাৰে শিশুটিক পলুফনেৰে মিলৰ কামত লগোৱাৰ পিছতে এই ঘটনাটো সংঘটিত হৈছে ঘটনাটোৰ পিছতে মৰিগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও অধিক উন্নত চিকিৎসাৰ বাবে শিশুটিক গুৱাহাটীলৈ প্ৰেৰণ কৰে শিশুটিৰ পৰিয়ালে জানিব দিয়া মতে শিশুটিক গুৱাহাটীত চিকিৎসা কৰিবলৈ আৰ্থিক অসুবিধা হোৱাত পুনৰ মৰিগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰি বৰ্তমান চিকিৎসা অব্যাহত ৰাখিছে ঘটনা সন্দৰ্ভত ভুক্তভোগী পৰিয়ালে জালুকুটি আউটপোষ্ট আৰক্ষী চকীত এখন লিখিত আবেদন দিয়াৰ পিছতো এতিয়ালৈকে জালুকুটি আৰক্ষীয়ে কোনো ধৰণৰ ভূমিকা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে ল'ৰাটো ঘটনাটোৰ সংখ্যা মই বিশেষকৈ নাই মই খেতি কৰি খোৱা মানুহ মই বেলেগ এঠাইত আছিলোঁ ল'ৰাটো সৰিয়হ মিলত যেতিয়া সৰিয়হ পৰিব গৈছে মই নাজানো আৰু ল'ৰাটো যেতিয়া ঘটনাটো হ'ল তেতিয়া মই শুনিব পাইছোঁ বেলেগৰ পৰা জালুকুটিত দুখালে হস্পিটেলত তাৰপৰা জালুকুটিত ডক্টৰে বুট দিলে তাৰপৰা মৰিগাঁৱত দুখালে আনে মৰিগাঁও GMC মৰিগাঁৱত দুখোৱাৰ পিছত মৰিগাঁৱত এলিষ্ট দিলে GMC লৈ সেইখিনি সময়ত মালিকে মোক মৰিগাঁৱৰ পৰা ফোন কৰিছে কৈছে তোমাৰ মোৰ গাঁৱৰ মানুহৰ আগতহে কৈছে মালিকে নিজে মোক কোৱা নাই গাঁৱৰ মানুহ 3জনে মোক খবৰ দিছে তোমাৰ চলিটো এনেকুৱা হৈছে GMC লৈ ৰেফাৰ কৰিছে তেতিয়া মই ইমাৰ্জেঞ্চি আহি ইতিমধ্যে মিলৰ মালিকে মোৰ ল'ৰাটো 108ত ভৰাই পেলাই ৰেডি কৰি ৰাখিছে মই ঘৰৰ পৰা আহি জল্দি মোৰ ল'ৰাটোৰ লগত সেই গাড়ীত উঠি মই GMC লৈ গৈছোঁ আপোনাৰ ল'ৰাটোৰ নাম কি চাইফুল হক বয়স 13 বছৰ কোন ক্লাছত পঢ়ি আছে 6ত পঢ়ি আছে হয় এটাই ল'ৰা কেইটা আঙুলি কাটিছে 4টা আঙুলি সমানে কাটিছে এই যে আপুনি মিলত কাম কৰি আছে আপুনি এই সন্দৰ্ভত অজ্ঞাত নে অজ্ঞাত মই অজ্ঞাত মই মোৰ ল'ৰাটো মই ঘৰতে কাম কৰিব নিদিওঁ মই যিহেতুকে পথাৰত চাহ পানীখিনি মই দিব নিদিওঁ এজন ল'ৰা এজন ছোৱালী সি গুৱাহাটীত ল'ৰাটো মোৰ তাত ভৰ্তি কৰাই পেলাই সি 1500 টকা দি আজি 7-8 দিন হৈ গ'ল সি মোৰ আগত একো এটা হেৰি লোৱা নাই খবৰ খাতিও লোৱা নাই সি ডেমকিয়াত ঘূৰি আছে ফোনো কৰা নাই মই নিজে তাক ফোন নম্বৰ দি থৈ আহিছোঁ পুলিচ প্ৰশাসনৰ ওচৰত যোগাযোগ কৰিছোঁ পুলিচ প্ৰশাসনে এইটো গুৰুত্ব দিয়া নাই কৈছে চেষ্টা কৰিম নহয় তেনেকৈ কৈ পঠিয়াই দিয়ে পুলিচ প্ৰশাসনে কৈছে অকল যে সিৰাজুলৰ গাতে দুখ আছে সেইটো নহয় তোমাৰ গাতো দুখ আছে মোৰ ল'ৰাটো মই নন ষ্টপ মোক কোটি পিছতে লৈ ফুৰিব নোৱাৰিম নহয় মানে আমাৰ ল'ৰাটো স্কুলৰ পৰা আহিছিলে স্কুলৰ পৰা আহোঁতে মিলৰ মালিকৰ ল'ৰাজনে আমাৰ ল'ৰাটোক মাতিলে যে তুমি বেগ চেক থৈ আহাগৈ আহি পিনে আমাৰ মিলত অলপ ভিৰ লাগিছে কৈছে হেৰি সৰিয়হ অলপ বান্ধিব লাগিব আমাৰ ল'ৰাটো গুচি গৈছে আমিতো গম নাপাওঁ মাক দেউতাক ঘৰত আছে আমি গম নাপাওঁ ভাবিছোঁ স্কুলৰ পৰা আহিছে আৰু ফুৰিব গৈছে ক'ৰবাত খেলি ধূলি আছে তেনেকৈ ভাবি আছিলোঁ আমি তাৰপিছত ল'ৰাটো যিহেতুকে অহা নাই আমি ৰাতি যেতিয়া খবৰ ল'ব গৈছোঁ সিহঁতে মানে ল'ৰাটো এক্সিডেণ্ট হোৱাৰ পিছত সিহঁতে মৰিগাঁও চিভিলত পচাই দিলে পচাই দিয়াত তেতিয়া আমি গম নাপাওঁ তাৰপিছত ইয়াত যেতিয়া ৰেফাৰ দিছে ৰেফাৰ দিয়াততো আমাৰ ঘৰত এতিয়া মানুহ গৈছে যাই পিনে কৈছে তহঁতৰ ল'ৰাটো এনেকুৱা হ'ল আমাৰ মিলত তহঁতে আমি মৰিগাঁৱত লৈ গৈছিলোঁ এতিয়া GMCত ৰেফাৰ দিছে তাৰপিছত আমি মানে ইমানখিনি তত্ত্বাৱধান লোৱা নাই নলৈ পিনে চিধা সিহঁতৰ গাড়ীতে ভাড়া গাড়ী ঠিক কৰিছে ভাড়া গাড়ীতে আমি মৰিগাঁও চিভিললৈ আহিলোঁ আহাতে মানে তেতিয়া চাইছোঁ যে হয় ল'ৰাটো এনেকুৱা জখম হৈছে তাৰপিছত 108ত আমি মানে গুৱাহাটী লৈ গ'লোঁ গুৱাহাটীত লৈ যোৱাৰ পিছত GMCত আমাৰ এণ্ট্ৰি কৰালে মালিকো গৈছে আমাৰ লগত যাই পিনে আমাৰ লগত 2 ৰাতি থাকিলেও মালিক থাকি পিনি লৈ পেলাই আমাক টকা 1500 দি কৰি আহিছে কৈছে হেৰি নহয় মোৰ হাতত আৰু পইচা পাই নাই মই ঘৰত যাওঁ পইচা পাই ব্যৱস্থা কৰোঁ তোমালোকৰ এইখিনি লৈ পেলাই তোমালোকৰ হাতত যি আছে চিকিৎসা কৰি থকা মই আহি আছোঁ তেনেকৈ কৈ আমাৰ নম্বৰ আনিলে আজি তাৰিখলৈ তেওঁ মানে খবৰ লোৱা নাই মিলৰ মালিকে খবৰ 4টা মিল আছে তেওঁলোকৰ
ধান কৰ্মচাৰী কিন্তু এটাও নাই 4টা মিলত সৰু সৰু বাচ্চাবিলাকক মানে বুদ্ধি কৰি মাতি পিনে ঠাণ্ডা খুৱাই চিখৰ খুৱাই পিনি মানে এই কামত ব্যৱহাৰ কৰি আছে। আপোনাৰ ল'ৰাটোৰ নাম কি? সাইফুল হক, সাইফুল ৰহমান, বয়স 13 বছৰ, কোন ক্লাছত? ক্লাছ 6ত। ক্লাছ 6ত। হয়, মালিকজনৰ নাম কি আছে? সিৰাজুল হক। কিহৰ মিল বুলি কৈছে? এইটো ধান বানা হেৰি কৰে আৰু সৰিয়হ পেৰা মেচিন, তাৰপিছত আৰু পিঠাগুড়ি গুড়ি কৰা মেচিন আছে, হালধি জলকীয়া খুন্দা মেচিন আছে, 4টা মিল আছে মানে। কোন জেগাত? গাঁও বৰচুকাবাহা হয়। মিলটো ক'ত আছে আপোনাৰ? মিলটো আমাৰ বৰচুকাবাহাতে আছে। তেওঁৰ ঘৰ সৰুচুকাবাহা, মিলটো বনাইছে আমাৰ বৰচুকাবাহাত। আপোনাৰ সন্তানটোৱে যে ল'ৰাজনে যে এই যায় এই কথাটো গম পাই কিনে আমি গম নাপাওঁ। কোনোদিন গম নাপাওঁ। এই ল'ৰা ব্যৱহাৰ কৰিছে। এতিয়া শুনিব পাইছো ল'ৰাটোৱে আমাক কৈছে আগত নাছিলো এইকেইদিন ভিৰ লগাৰ কাৰণে তেনেকে কয়। কি বিচাৰিছে এতিয়া মানে আইনৰ সহায় বিচাৰিছে। আইনে যিহেতুকে আমাক এটা ল'ৰাটোৰ ভৱিষ্যতে যাতে উপকৃত কৰিব পাৰে তাকে মানে অনুৰোধ। এই সন্দৰ্ভত কিবা পুলিচ প্ৰশাসনৰ চলিছে? গৈছিলো আমি থানাত, যিহেতুকে FI এখন দিছিলো। FI দিয়া অৱস্থাত আমাৰ FI এখন গ্ৰহণ কৰিলে থানাই, কিন্তু এতিয়া আজি 10 দিন হৈ গ'ল, কোনো একচেপ্ট কৰা নাই। আমি যদি থানাত খবৰ ল'ব যাওঁ তেতিয়া RC চাই আমাক বহুত ধৰণৰ গালি গঞ্জা পাৰে, তাৰপিছত অশ্লীল ব্যৱহাৰ কৰে যে আপোনালোকে FI দিয়া দায়িত্ব আপোনালোকে FI দি গৈছে, কিবা কৰিবলগীয়া আছে আমি কৰিম, আপোনালোকে তাত কোনো অধিকাৰ নাই। কোন থানা? আমাৰ জালুগুৰি থানা হয়। হয়। মালিকজনে এতিয়া কোনো সম্পৰ্ক কৰা নাই? নাই, এতিয়ালৈকে আজি তাৰিখলৈকে কোনো খা খবৰ লোৱা নাই, আমাক কাকো চাপা নাই তেনেকুৱা। সিহঁতে কয় কেছ কৰিব, যেনিবা কি কৰিব। আইচিজনৰ নাম জানে নেকি? আইচিজনৰ নাম নাজানো ছাৰ। আপোনাৰ ল'ৰাজনৰ বয়স কিমান মান আছে? 13 বছৰ হৈছে। সদায় যায় ন এই মিলত কাম কৰিব? এই আজি এসপ্তাহ মানৰ পৰা গৈ আছে, আমি গম নাপাওঁ। এতিয়া ল'ৰাটো এক্সিডেণ্ট হোৱাৰ পিছতহে আমি সুধিছো, যেতিয়া কৈছে আজি এসপ্তাহৰ পৰা আমি খেলিব অহা বুলি কৈহে আহি থাকো। মালিকক কি কৈছিলে আপুনি যে মোৰ ল'ৰাটো যে কাম কৰিছে মোৰতো গমেই নাপাওঁ? মালিকক সুধিছিলো যে তহঁতে যে এই ল'ৰাটো যে কামত ব্যৱহাৰ কৰি আছে আমাক তোন ঘৰত জনাব লাগিছিলে, বা তহঁতৰ ল'ৰাটো আমাৰ এইকেইদিন ভিৰ লাগিছে, মিলত ড্ৰাইভাৰ নাই, তহঁতৰ ল'ৰাটোক আমি ব্যৱহাৰ কৰিছো, তহঁতে কি একমত আছে নে নাই, তেনেকে আমাক তোন সুধিব লাগিছিলে। মিলৰ মালিকে কৈছে আমি কি বুলি সুধিম, ল'ৰাটো যাই পিনে কাম বন কৰি থাকে, আমি সেইটো ইমান এটা গুৰুত্ব দিয়া নাই। তেতিয়া মিলৰ মালিকক কৈছো যিহেতুকে আপোনাৰ 4টা মিল আছে, আপুনি তোন কৰ্মচাৰী ৰাখিব লাগিছিলে, আপুনি কিয় কৰ্মচাৰী নাৰাখাৰ কাৰণে আজি আমাৰ ল'ৰাটো নিয়াৰ কাৰণে এইটো হৈছে। সেইকাৰণে আমাৰ ল'ৰাটোৰ ভৱিষ্যতো আপুনি হেৰি কৰি দিব লাগিব। মৰিগাঁৱৰ পৰা পিংকু দাসৰ ৰিপৰ্ট, এনি ভাৰত 24। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড, পুৰবিতাৰীৰ সন্মুখত, গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969। এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস, জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে।